জয় হিন্দ। তো আজি কথা পাতিম এইটোক লৈ কিনে, ঠিক আছে, কক্ৰোচ। আৰু শুক্ৰবাৰ ৰাতিপুৱালৈ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ, ঠিক আছে। এতিয়া কথা পাতিম আমি কক্ৰোচ শব্দটো একচুৱেলি হয় কিবা ধৰি লওক CJP, কক্ৰোচ জনতা পাৰ্টি, একচুৱেলি হয় কিবা ধৰি ইয়াৰ উৎপত্তি কেনেকৈ হ'ল আৰু ইমান ট্ৰেণ্ডত কেনেকৈ চলিল, একদম খোলাচা কৰিম, ঠিক আছে। ক'ৰ পৰা বিতৰ্ক আৰম্ভ হ'ল আৰু কেনেকৈ ধৰি লওক এতিয়া ট্ৰেণ্ডত চলি আছে A to Z। প্ৰথম কথা যে ধৰি লওক এই বিতৰ্কটো ক'ৰ পৰা আৰম্ভ হ'ল। এই বিতৰ্কটো আৰম্ভ হৈছে আপোনাৰ 2026 চনৰ 15 মে তাৰিখৰ পৰা, ঠিক আছে। আৰু এইটো বিতৰ্কটো আৰম্ভ হৈছিল এটা সুপ্ৰিম কোৰ্টৰ পৰা, ঠিক আছে। আৰু এই সুপ্ৰিম কোৰ্টত কি চলি আছিলে, ফেক ল' ডিগ্ৰীক লৈ কিনে এটা মানে শুনানি চলি আছিলে। ঠিক তেনে ক্ষেত্ৰতে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত ডাঙৰীয়াই এটা মন্তব্য কৰে আৰু তেওঁ কৈছিল যে কিছুমান যুৱক যুৱতী এনেকুৱা আছে যে ধৰি লওক কক্ৰোচৰ দৰে, যাক অসমীয়াত আমি ক'বলৈ গ'লে মানে পঁইতাচৰাইৰ দৰে, যিয়ে ধৰি লওক চাকৰি বাকৰি নাপায়, মানে ছ'চিয়েল মিডিয়াত আৰু RTI কৰি মানে মানুহক মানে হাৰাশাস্তি কৰে, অৰ্থাৎ মানে আক্ৰমণ কৰে, ঠিক তেনেকুৱা হিচাপে কৈছিল। আৰু সেই ন্যায়াধীশজনৰ এই কক্ৰোচ শব্দটোৱে ছ'চিয়েল মিডিয়াত জুই লগাই দিলে, ঠিক আছে। আৰু দেশৰ যুৱক যুৱতীসকলে আৰু লগতে ছাত্ৰ সমাজে এই কক্ৰোচ শব্দটোক নিজৰ অপমান বুলি ল'লে আৰু ছ'চিয়েল মিডিয়াত ট্ৰেণ্ড চলাবলৈ ধৰিলে, যেনেকুৱা কৰি টুইটাৰ X বা ইনষ্টাগ্ৰামত, ঠিক আছে। পাছত মানে ধৰি লওক এই বস্তুটো যেতিয়া পপুলাৰ হ'ল, তাৰপিছত ন্যায়াধীশজনে স্পষ্টীকৰণৰ বাবে তেওঁ ক'লে যে ধৰি লওক মই একচুৱেলি মানে তেখেতে সকলো নিবনুৱাকে কোৱা নাছিলে, যিসকল মানে ধৰি লওক ফেক ডিগ্ৰী লৈ কিনে তেনেকুৱা মানে ধৰি লওক এক্টিভিটি কৰে, তো সেইসকলকহে কৈছিল। কিন্তু সেই স্পষ্টীকৰণ দিয়াটো বহুতে মানে ধৰি লওক পলম হৈ গৈছিল। অলৰেডি মানে ধৰি লওক এই কক্ৰোচ শব্দটো বহুতে ভাইৰেল হৈ গ'ল, ঠিক আছে। নেক্সট, এতিয়া কক্ৰোচ জনতা পাৰ্টি কেনেকৈ সৃষ্টি হ'ল আৰু অভিজিত দীপক কোন হয়। প্ৰথম কথা হ'ল, অভিজিত দীপক এজন ছাত্ৰ হয়, য'ত নেকি আমেৰিকাৰ কোনো এখন চহৰত তেওঁ পঢ়ি আছে, ঠিক আছে। আৰু তেওঁ এটা টুইট কৰিছিলে, আৰু য'ত নেকি টুইটটোত লিখিছিলে যে ধৰি লওক যদি দেশৰ সকলো কক্ৰোচ একেলগ হয় তেতিয়াহ'লে কি হ'ব। ঠিক এই লাইনটোৱে যেন দেশৰ লাখ লাখ নিবনুৱাৰ মনত ক্ষোভ একত্ৰিত কৰিলে আৰু মাত্ৰ 48 ঘণ্টাৰ ভিতৰতে এটা ডিজিটেল ৰাজনৈতিক দলৰ গঠন হ'ল, যাৰ নেকি নাম হ'ল CJP শ্বৰ্ট ফৰ্মত, আৰু যাক আমি কক্ৰোচ জনতা পাৰ্টি বুলি বৰ্তমান শুনি আছোঁ বা ধৰি লওক দেখি আছোঁ, ঠিক আছে, ডিজিটেল হিচাপত। সেইটো মানে ধৰি লওক জন্ম হ'ল। আৰু লগে লগে তেওঁলোকে নিজৰ এটা ৱেবছাইট আৰু এটা লগো ক্ৰিয়েট কৰিলে, আৰু ইয়াৰ টেগ লাইনত এটা লাইন লিখা হ'ল, য'ত নেকি লাইনটো আছিল এনেকুৱা যে ভইচ অফ দ্য লেজি এণ্ড আনএমপ্লয়ড, ঠিক আছে, যাৰ নেকি অসমীয়া অৰ্থ হ'ল এলেহুৱা আৰু নিবনুৱাৰ কণ্ঠস্বৰ। আৰু এতিয়া তেওঁলোকৰ মানে ধৰি লওক এই দলটো ক্ৰিয়েট কৰাৰ পিছতে তেওঁলোকৰ দাবী কি, দাবী 5টা দাবী আছে, ঠিক আছে। দাবী সিহঁতৰ মানে প্ৰথম দাবীটো কি, অৱসৰ গ্ৰহণৰ পিছত কোনো মুখ্য ন্যায়াধীশে ৰাজ্যসভালৈ যাব নোৱাৰিব, ঠিক আছে, প্ৰথম। দ্বিতীয় কি হৈছে, যদি কোনো নাগৰিকৰ ভোটৰ তালিকাৰ পৰা কাটি দিয়া হয় তেন্তে নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে UAPA আইনৰ অধীনত গোচৰ হ'ব, ঠিক আছে। নেক্সট 3 নম্বৰটো কি, 3 নম্বৰটো হৈছে সংসদ আৰু কেবিনেটৰ মহিলাৰ বাবে 50% সংৰক্ষণ থাকিব লাগিব, ঠিক আছে। নেক্সট 4 নম্বৰটো কি, 4 নম্বৰটো মানে ধৰি লওক মিডিয়াসকলে মানে চৰকাৰক কুৱেশ্যন কৰিব পাৰিব কিন্তু তাৰিফ কৰিব নোৱাৰিব। তাৰপিছত কি কৈছে 5 নম্বৰটো, কোনো ৰাজনৈতিক নেতাই যদি দল মানে ধৰি লওক চেঞ্জ কৰে তেনেহ'লে 20 বছৰলৈকে নিৰ্বাচন খেলিব নোৱাৰিব, মানে তাৰ বিৰুদ্ধে মানে সিহঁতে মানে আৱাজ উঠাব, ঠিক আছে। এই 5টা আছিলে। এতিয়া নেক্সট কথা যে ধৰি লওক এতিয়া ইয়াতে মানে ধৰি লওক এটা কণ্ডিশ্যন আছে, যদি আপুনি ধৰি লওক CJPৰ মানে আপুনি এটা সদস্য হ'ব লাগে, অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টি যদি এটা সদস্য হ'ব লাগে তেনেহ'লে আপোনাৰ কণ্ডিশ্যন আছে, আপুনি তাত এনে মানে ধৰি লওক যোগদান কৰিব নোৱাৰে। আৰু কণ্ডিশ্যনকেইটা শুনিলে আপোনাৰ হাঁহি উঠিব। কণ্ডিশ্যনকেইটা এনেকুৱা, প্ৰথম কথা, আপুনি ইয়াৰে সদস্য হ'বলৈ হ'লে আপুনি এজন নিবনুৱা হ'ব লাগিব, চাহে আপুনি মজবুৰিতে হওক বা নিজৰ পাৰ্চনেলি কিবা কাৰণতে হওক। নেক্সট কথা, আপুনি এজন লেজি পাৰ্চন হ'ব লাগিব, ঠিক আছে, দ্বিতীয় নম্বৰ কণ্ডিশ্যন, লেজি পাৰ্চন হ'ব লাগিব। তৃতীয়তে,
আপুনি 11 ঘণ্টা মোবাইল চলাব লাগিব। 11 ঘণ্টা মোবাইল চলোৱা এজন পাৰ্চন হ'ব লাগিব, বা ধৰি লওক 11 ঘণ্টা আপুনি ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব লাগিব। ঠিক এনেকুৱা এই তিনিটা কণ্ডিশ্যন যদি আছে, আপুনি মানে ধৰি লওক সদস্যৰ কাৰণে আপোনাৰ ৱেলকাম। ঠিক আছে, CJPৰ কাৰণে। আৰু এতিয়া ভিডিঅ'টো মই ধৰি লওক একদম মানে গাঁৱলীয়া ভাষাত বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু কেনেকুৱা পালে জনাব। ঠিক আছে, নেক্সট কথা, এতিয়া ধৰি লওক সিহঁতৰ 19 মিলিয়নৰ ওপৰত হৈ গ'ল মানে সদস্য। ঠিক আছে, আৰু এতিয়া আপুনি কমেণ্ট কৰক, আপুনি মানে কক্ৰচ জনতা পাৰ্টিত জইন কৰিছেনে নাই, আপুনি কমেণ্ট কৰিব। ঠিক আছে, আৰু আপোনাৰ মন্তব্য জনাব, ঠিক কেনেকুৱা কি হ'ব লাগে। তো বাকী লগ পাম নেক্সট ভিডিঅ'ত। জয় হিন্দ, জয় ভাৰত, জয় অসম।